আমাৰ গাঁৱৰ ৰামপুৰ গাঁৱৰ গাঁওবুঢ়া মহোদয়ৰ জন্মদিন। আজি তেখেতক আমি এটা গছপুলি ৰোপণ কৰিছোঁ। তেখেতে গছপুলি ৰোপণ কৰিব আৰু যাতে সকলোৰে যিমান পৃথিৱীত মানৱ জাতি আছে তেওঁলোকে নিজৰ নিজৰ বা জন্মদিনত তেখেতলোকে এটা এটা গছপুলি ৰোপণ কৰিলে আমাৰ ধৰতীক মজবুত কৰি পেলাম। তেতিয়া বায়ুমণ্ডল ঠিক হ'ব, তেতিয়া আমি উপকৃত হ'ব বুলি আমি ভাবি আজি এই পদক্ষেপ আগবঢ়াইছোঁ। তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে মিলি তেখেতলোক 9 মাইলৰ পৰা 5 মাইলৰ পৰা আমি স্থানীয় বাসিন্দা আছোঁ ইয়াত, তাৰপৰা তেওঁলোক আমি ধন্যবাদ দিছোঁ। তেখেতৰ জন্মদিন শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ লীলা শৰ্মালৈ। আজি লীলা শৰ্মাই যি পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি আহি মোক জন্মদিনৰ উপলক্ষত এটা সন্মান যচাৰ কাৰণে তেওঁক মই ধন্যবাদ দিছোঁ। আৰু তেওঁ মোক এটা গছপুলি অৰ্পণ কৰিছে, যাতে এই গছপুলি আমাৰ ইয়াত ৰোপণ কৰাৰ পিছত ডাঙৰ বৃক্ষলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অদূৰ ভৱিষ্যতে আমাৰ গোটেই গাঁৱতেই প্ৰত্যেক ঘৰতে গছপুলি ৰোৱাৰ চেষ্টা কৰিম বা তেওঁ হতুৱাই কৰাম বুলি মই সকলোকে অনুৰোধ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, সকলোকে ধন্যবাদ।